নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই মিনহাজ এটা দৃশ্যাংশ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে এগৰাকী মহিলাই নিজৰ স্বামীক গংগাত স্নান কৰোৱাইছে কিন্তু কেনেদৰে স্নান কৰোৱাইছে সেই দৃশ্যাংশ দেখিলে আপুনি আচৰিত হ'ব গংগাত স্নান কৰোৱাইছে মহিলাগৰাকীৰ স্বামীক মোবাইলৰ জৰিয়তে অৰ্থাৎ মহিলাগৰাকীৰ স্বামী আছে ঘৰত মহিলাগৰাকী আহিছে প্ৰয়াগৰাজৰ মহাকুম্ভত আৰু মহাকুম্ভৰ ত্ৰিবেণী সংগমত অৰ্থাৎ গংগাত এনেদৰে মহিলাগৰাকীয়ে স্বামীক স্নান কৰোৱাইছে মোবাইলত ভিডিঅ' কলৰ জৰিয়তে অৰ্থাৎ ভিডিঅ' কলত স্বামীগৰাকী আছে আৰু সেই স্বামীগৰাকীক স্নান কৰোৱাবলৈ মোবাইলটো পানীত জুবুৰাই দিছে এনেধৰণে এতিয়া ত্ৰিবেণী সংগমত স্নান কৰোৱাইছে নিজৰ স্বামীক এনেদৰেও হয়নে এতিয়া মহাকুম্ভত স্নান ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে সামাজিক মাধ্যমত ভিডিঅ'টোৰ চৰ্চাৰ শীৰ্ষত আহিছে বৰ্তমান সময়ত আজিৰ প্ৰেক্ষাপটত আজিৰ দিনটোত কিয়নো এই ভিডিঅ'টো এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে নিজৰ স্বামীক মহাকুম্ভত ত্ৰিবেণী সংগমত স্নান কৰোৱাইছে ভিডিঅ' কলৰ জৰিয়তে মোবাইলটো গংগাত জুবুৰাই দি আৰু এগৰাকী ব্যক্তিয়ে চৌহান নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এনেদৰে ভিডিঅ'টো প্ৰকাশ কৰাৰ পিছতে এতিয়া চৰ্চা চলিছে এই ভিডিঅ'টোক লৈ কেনেদৰে মহাকুম্ভত স্নান কৰোৱাইছিল মহিলাগৰাকীয়ে নিজৰ স্বামীক দৃশ্যাংশটো আমাৰ হাতত আছে চাওক